লংকাৰ কাকিৰ এটা জৰাজীৰ্ণ পথে জলাকলা খুৱাইছে ৩৬খন গাঁৱৰ ৰাইজক। কাকি বালিজানৰ পৰা ইলা বজাৰ হৈ হোজাইলৈ যোৱা পথটোৰ নিৰ্মাণ সম্পূৰ্ণ নোহোৱাত জীয়াতু ভুগিছে ৰাইজে। বিভাগীয় ঠিকাদাৰৰ হেমাহিৰ বাবে পথটো বিধ্বস্ত হৈ পৰাৰ অভিযোগ ৰাইজৰ। পথটো কদৰ্য হৈ পৰাত সমস্যাত পৰিছে বিদ্যালয় মহাবিদ্যালয়ৰ শিক্ষাৰ্থীও। পথটো যাতায়াতৰ বাবে সুচল কৰিবলৈ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক দাবী অঞ্চলবাসীৰ। এই সন্দৰ্ভত আমাক সবিশেষ জনাব সঞ্জীৱ শইকীয়াই। হয়, এটা পথা জলাকলা খুৱাইছে কাকি বালিজানৰ ৰাইজক। কাকি বালিজান আৰু তিলা বজাৰৰ সংযোগী একমাত্ৰ পথ। এই পথটোৰে কিন্তু দৈনিক শ শ লোক অহা যোৱা কৰে। আমাক কেমেৰা সহজে দেখাইছে। আচলতে এই পথটো আচলতে নিৰ্মাণ কাৰ্য চলি আছিলে। যোৱা বহাগতে আচলতে এই পথটো আধাৰশিলা স্থাপন কৰিছিল। তেতিয়াই ঠিকাদাৰে কাম আৰম্ভ কৰিছিল, কিন্তু ঠিকাদাৰে কাম সময়মতে আজি ৰূপায়ণ কৰিব নোৱাৰাত কিন্তু এই পথটো আজি অৱস্থা চাওক। এনেদৰে ছাত্ৰ ছাত্ৰীসকল কিন্তু খোজকাঢ়ি আহিব লগা হৈছে। আৰু আমাক অভিভাৱকে জনাইছে বহুত ছাত্ৰ ছাত্ৰী কিন্তু এতিয়ালৈকে আজি ভয়তে, কালি যিহেতু এটা কিনকিনীয়া বৰষুণ পৰিছিল, কিনকিনীয়া বৰষুণ পৰাৰ ফলত ছাত্ৰ ছাত্ৰীসকল পৰি গৈছিল। সেই পৰি যোৱাৰ ফলতে কিন্তু বহু ছাত্ৰ ছাত্ৰী আজি বিদ্যালয়লৈ অহা নাই। এই আমি পোনে পোনে যাব বিচাৰিছোঁ। গাঁৱৰ কিছু লোক আছে, এই গাঁৱৰ লোকসকল আছে, যাব বিচাৰিছোঁ। দাদা, এই ৰাস্তাটো আগতে ইমান বেয়া নাছিলে, কিন্তু নিৰ্মাণ কৰি দিয়াৰ পিছত ইমান বেয়া হ'ল। হয়, সঁচাকৈ বৰ দুৰ্ভাগ্যজনক কথা। আজি বহাগতেই আপোনাৰ সন্মানীয় লামডিং সমষ্টিৰ বিধায়ক মহোদয় আহি পেলাই এইটো আধাৰশিলা স্থাপন কৰি থৈ গ'লহি। তাৰ পিছৰ পৰা ৰাস্তাটো কেইদিনমান কাম কৰিলে। এতিয়া বাৰু 3 মাহটো আমি বাদ দিছোঁ। এই 4 মাহ দিন ধৰি এইবাৰ শাওণ মাহটো, যিটো শাওণ মাহ, ইয়াত পূৰা খৰাং আছিলে। বৰষুণ কেতিয়াবা 2-2 পৰিছিলে, তাৰপিছত বৰষুণ নাছিলে। মানে ঠিকাদাৰ কওঁ বুলি ক'লে ধুনীয়াকৈ শাওণ মাহটোত কামটো ক্লিয়াৰ কৰি দিব পাৰে। এতিয়া এনেকুৱা ৰাইজক জলাকলা খুৱাইছে, আপোনাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীখিনি যাব নোৱাৰে। আপোনালোকে জানিব, এই বালিজান মৰমী বজাৰৰ পৰা আদি কৰি গোটেই বৰমাংচু এৰিয়াত 4খন আমাৰ LP স্কুল আছে। আৰু গোটেই LP স্কুলৰ ছাত্ৰ ছাত্ৰীখিনি যায় আমাৰ তিলা বজাৰ বা লংকা মহাবিদ্যালয়লৈ যায়, 2 নম্বৰলৈ যায়। গতিকে এই ল'ৰা ছোৱালীখিনি আজি যোৱাত তেওঁলোকে চাওক, আজি কেইজনমানহে ছাত্ৰ ছাত্ৰী যাব পাৰিছে, বাকীখিনি যাব পৰা নাই। গতিকে তেওঁলোকৰ আমি ভাবিছোঁ তেওঁলোকৰ মৌলিক অধিকাৰ ইয়াতে খৰ্ব হৈছে। কিয় চাওক, আজি এই ভিতৰুৱা অঞ্চলৰ পৰা গৈ পেলাই হয়তো তেওঁলোকে ভৱিষ্যতে এজন IS IPS হ'বগৈ। আমাৰ অঞ্চলটো বা কিমান টকা কাম কৰিছে এইটো আমি জনামতে 60-62 লাখ মান হ'ব নেকি। কিন্তু চাওক, আজিলৈকে ফলক মাৰা নাছিলে। বিধায়ক মহোদয় আহি পেলাই আধাৰশিলা হেৰি কৰি থৈ গৈছে। ঠিকাদাৰ 2 নম্বৰ বাপধন শইকীয়া বুলি শুনিছোঁ আমি। ঠিকাদাৰ গাফিলতি পাব। হয়, নিশ্চয়কৈ। চৰকাৰে আমাক ধুনীয়াকৈ ৰাস্তা টকা অলৰেডি চাগে চেংচন কৰি দিছে নাই নাজানো, কিন্তু আমাৰ এইফালে এটা দিছে, সেইফালে এটা দিছে। আমাৰ তিলা বজাৰটো মৰমী বজাৰ যিটো সংযোগী পথ, চৰকাৰে ধুনীয়াকৈ MLAও আহি পেলাই আমাক ধুনীয়াকৈ ৰাস্তাটো বনাই কৰি দিয়ে, মানে আধাৰশিলা দিছেই। কিন্তু ঠিকাদাৰ গাফিলতিৰ কাৰণে আজি ৰাস্তাটো এই অৱস্থা পাইছেহি, ৰাইজক জলাকলা খুৱাইছে। আগতে আমি মানে বজাৰ পৰিচালনা কমিটি প্লাছ ৰাইজে মিলি পেলাই 200-100কৈ টকা তুলি পেলাই আমি অহা যোৱা কৰিব পৰাকৈ আমি ৰাবিজ পেলাই লৈছোঁ, মানে ধুনীয়াকৈ অহা যোৱা কৰিব পাৰে। এতিয়া চাওক আপুনি, কিবা এটা চিৰিয়াছ পেচেণ্টক আমি উলিয়াই নিবৰ কাৰণে এখন এম্বুলেঞ্চ। গুৰুত্বপূৰ্ণ কথা, চৰকাৰে ৰাইজে কৈছে, চৰকাৰে কেনে তেওঁলোকক দিছে, কিন্তু ঠিকাদাৰে চলাইছে লুণ্ঠন। আমি অন্য লোকৰ কি ক'ব? হয়, মানে খুবেই দুখজনক কথা যে আজি 4-5 মাহে এই ৰাস্তাটো, আগৰ পৰা আমি ইমান ধুনীয়াকৈ চলি থকা ৰাস্তাটো, কিন্তু আজি 4-5 মাহে ল'ৰা ছোৱালী, প্ৰায় শতাধিক ল'ৰা ছোৱালী, 200-250 ল'ৰা ছোৱালী স্কুললৈ যাব নোৱাৰা হৈছে। লংকা মহাবিদ্যালয়কে ধৰি আজি মোৰ ল'ৰাটোৱে মেট্ৰিক দিব এইবছৰ, কিন্তু সি যোৱাকালি ইয়াতে পৰি পেলাই সি ঘৰলৈ উলটি গ'ল। আজি এতিয়া সি স্কুল নাযায়। গতিকে মই চাইকেল কান্ধত লৈ পেলাই আনি প্ৰায় 2.5 কিলোমিটাৰ মই তাক ইয়াত থ'লোঁ। সেই থোৱাৰ পিছতে এতিয়া আমি মানুহখিনিয়ে যে আমি কিবা এটা আমি নকৰিলে, এনেকৈ যি আমাৰ বাপধন শইকীয়া বুলি শুনিছোঁ ঠিকাদাৰ, তেখেতে আমাৰ ইয়াত অকল এই ৰাস্তাটোৱে নহয়, আমাৰ এই বালিজানৰ পৰা সংযোগী পথ 2টা আছে। এই 2টা পথে একেই কণ্ডিশ্যন কৰি দিছে, মানে 2টা পথে খান্দি পেলাই আধৰুৱা কৰি থ'লে। যদি গৃহবন্দী কৰি ৰাখিছে, একেবাৰে আমাৰ সম্পূৰ্ণ গৃহবন্দী কৰি, মানে কোনোফালে আমি ওলাই যাবলৈ নোৱাৰোঁ। এটা কথা ক'ব লাগিব, এইটো যোৱা এপ্ৰিল মে' মাহতে কিন্তু এই ৰাস্তাটো নিৰ্মাণ। সঞ্জীৱ শইকীয়া, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।